মৰমৰ ছাত্ৰী ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিব লৈছোঁ ৪ৰ্থ শ্ৰেণী গণিতৰ পাঠ ৪ যোগ। প্ৰথমতে আমি ইয়াত কি দি আছে পঢ়ি লওঁ আহা। ৰীমা তেওঁৰ মাক দেউতাকৰ লগত বঙাইগাঁৱত থাকে। এইবাৰ গৰমৰ বন্ধত তেওঁ দেউতাকৰ লগত গুৱাহাটীলৈ ফুৰিবলৈ যাম বুলি থিৰাং কৰিলে। তেওঁ দেউতাকৰ লগত ঘৰতে বহি মোবাইল এপৰ জৰিয়তে বিভিন্ন ৰেলগাড়ীৰ শ্ৰেণী অনুযায়ী ভাড়াৰ নিৰিখসমূহ চাবলৈ ধৰিলে। শ্ৰেণী অনুযায়ী ৰেলগাড়ীৰ ভাড়াৰ তালিকা তলত দিয়া ধৰণৰ। ৰেলগাড়ীৰ নাম ব্ৰহ্মপুত্ৰ মেইল। সাধাৰণ শ্ৰেণী ৭০ টকা। শয়নযান শ্ৰেণী মানে স্লিপাৰ ক্লাছত ১৪৫ টকা। AC তৃতীয় শ্ৰেণীত ৫০৫ টকা আৰু AC দ্বিতীয় শ্ৰেণীত আছে ৭১০ টকা। তেনেধৰণে বাকীখিনি ৰেলৰো ভাড়া এনেকৈ দিয়া আছে। ৰেলগাড়ী আছে বিবেক এক্সপ্ৰেছ, ৰাজধানী এক্সপ্ৰেছ, মানস ৰাইনো যাত্ৰীবাহী। এতিয়া তালিকাখন চাই উত্তৰ দিওঁ আহা। মানস ৰাইনো যাত্ৰীবাহী ৰেলগাড়ীত যাত্ৰা কৰিবৰ বাবে ৰীমাহঁতে একে শ্ৰেণীৰ দুটা টিকট কিনিবলৈ তেওঁলোকক মুঠ কিমান টকা লাগিব? এতিয়া চোৱা, মানস ৰাইনো সাধাৰণ শ্ৰেণীৰ ৪০ টকা আছে, গতিকে দুটা টিকট কিনিবলৈ লাগিব ৪০ আৰু ৪০ ৮০ টকা। এতিয়া ব্ৰহ্মপুত্ৰ মেইলৰ সাধাৰণ শ্ৰেণীৰ দুটা টিকট কিনিবলৈ ৰীমাৰ দেউতাকে ৰীমাক প্ৰথমতে ১০০ টকা দিলে। দুয়োটা টিকট কিনিবলৈ তেওঁ আৰু কিমান টকা দিব লাগিব? এইটো হ'ল ব্ৰহ্মপুত্ৰ মেইলৰ সাধাৰণ শ্ৰেণী ৭০ টকা, গতিকে দুটা টিকটত হ'ব ৭০ যোগ কৰিব লাগিব। ৭০ ১৪০ টকা আৰু দেউতাকে দিছিলে ১০০ টকা। ১০০ টকা আৰু ৪০ টকা লগালে হ'ব ১৪০ টকা, গতিকে আৰু লাগিব ৪০ টকা। শয়নযান শ্ৰেণীত যাত্ৰা কৰিবলৈ তালিকাত থকা কোন দুখন ৰেলগাড়ীৰে যাব পাৰি? কোন দুখন ৰেলগাড়ীৰে যাব পাৰি? শয়নযান শ্ৰেণীত ব্ৰহ্মপুত্ৰ মেইল আৰু বিবেক এক্সপ্ৰেছ। শয়নযান শ্ৰেণী মানে স্লিপাৰত ১৪৫ টকা আৰু ১৭৫ টকা আছে ব্ৰহ্মপুত্ৰ মেইল আৰু বিবেক এক্সপ্ৰেছত। এতিয়া ইয়াৰে কোনখন ৰেলগাড়ীৰ টিকটৰ দাম কম? ১৫০ টকাটো কম হয়নে? গতিকে ব্ৰহ্মপুত্ৰ মেইলৰ কম। তাৰপিছত আছে ব্ৰহ্মপুত্ৰ মেইলৰ শয়নযান শ্ৰেণীৰ এটা আৰু বাতানুকূলিত তৃতীয় শ্ৰেণীৰ এটা টিকটৰ দাম কিমান হ'ব? চোৱা, ব্ৰহ্মপুত্ৰ মেইলৰ শয়নযানত ১৪৫ টকা আৰু বাতানুকূলিত তৃতীয় শ্ৰেণীৰ এটাৰ দাম ৫০৫ টকা। ১৪৫ আৰু ৫০৫ যদি আমি যোগ কৰি দিওঁ, ১৪৫ আৰু ৫০৫ আমি যোগ কৰি দিওঁ, তেতিয়া হ'ব মুঠ ৬৫০ টকা। গতিকে এইটো হ'ব ৬৫০ টকা। ঠিক সেইদৰে বিবেক এক্সপ্ৰেছৰ সাধাৰণ শ্ৰেণীৰ এটা আৰু শয়নযান শ্ৰেণীৰ এটা। বিবেক এক্সপ্ৰেছৰ সাধাৰণ শ্ৰেণী ৯০ টকা আৰু শয়নযানত ১৭৫ টকা। ৯০ আৰু ১৭৫ যোগ কৰিলে হ'ব ২৬৫ টকা। গতিকে মুঠ হ'ব ২৬৫ টকা। তাৰপিছত ৰাজধানী এক্সপ্ৰেছৰ বাতানুকূলিত তৃতীয় শ্ৰেণীৰ দুটা টিকটৰ মুঠ দাম। ৰাজধানী এক্সপ্ৰেছৰ ৯০০ বাতানুকূলিত তৃতীয় শ্ৰেণী ৯৩০ আৰু ৯৩০ হ'ব, মুঠ হ'ব কিমান? কৰি চাওঁ, ৯৩০ যোগ ৯৩০, ০ ০ ০ যোগ কৰিলে ০, ৩ ৩ ৬ আৰু ৯ ৯ ১৮, ১৮৬০ টকা। গতিকে এইটো হ'ব ১৮৬০ টকা হ'ব। ৰীমাই দেউতাকৰ লগত গুৱাহাটীত থকা পেহীয়েকৰ ঘৰলৈ আহিল। পেহীয়েকৰ ল'ৰা নিহাৰ তেওঁৰ সমবয়সীয়। নিহাৰেও মোমায়েক আৰু ৰীমাক লগ পাই অতি আনন্দিত হ'ল। পাছদিনা তেওঁলোকে অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান চাবলৈ গ'ল। এখন চিৰিয়াখানা। তাত এতিয়া চিৰিয়াখানা চাবলৈ গ'লে কি হয়, প্ৰাপ্তবয়স্ক লোকে মানে ডাঙৰ মানুহৰ কাৰণে ৩০ টকা আৰু শিশুৰ পৰা ১০ টকা আৰু
বিদেশী পৰ্যটকৰ কাৰণে 100 টকা, প্ৰাপ্তবয়স্ক আৰু শিশুৰ কাৰণে 30 টকা আৰু 3 বছৰৰ তলৰ শিশুৰ কাৰণে বিনামূলীয়া। এতিয়া চোৱা, ৰাজ্যিক চিৰিয়াখানাত প্ৰৱেশ কৰিবলৈ ৰীমাহঁতৰ কিমান খৰচ হ'ব চাওঁ আহা। ৰীমাৰ বাবে 10 টকা, নিহাৰ বাবে 10 টকা আৰু দেউতাকৰ বাবে 30 টকা। মুঠ কিমান টকা খৰচ হ'ব? সংখ্যা ৰেখাত চোৱা, 10 টকা যোগ 10 টকা যোগ 30 টকা। মুঠতে হ'ব 10 যোগ 10 যোগ 30 সমান 50 টকা। এতিয়া এইটো যদি আমি স্থানীয় মানৰ সহায়ত যোগ কৰোঁ তেতিয়া কি হ'ব? এককৰ ঘৰত 0 0 আছে, গতিকে 0 হ'ব, 0 যোগ 0 যোগ 0 সমান 0। তাৰপিছত 1 1 2 আৰু 2 3 5, গতিকে মুঠতে হ'ব 50 টকা খৰচ। চিৰিয়াখানা চাই আহি তিনিওগৰাকীয়ে কুঁহিয়াৰ ৰস খালে। ৰীমা আৰু নিহাৰ দুয়ো 35 টকা দৰৰ এগিলাচকৈ আৰু দেউতাকে 20 টকা দৰৰ এগিলাচ ৰস খালে। তেওঁলোকে দোকানীজনক কিমান টকা দিলে চাওঁ আহা। এতিয়া আমি একক দশকৰ স্থানীয় মানৰ সহায়ত এইটো চাওঁ আহা তালিকাখনত। প্ৰথমতে ৰীমা আৰু নিহাৰে খাইছে 35 টকীয়া, হয়নে? এইটো দশকৰ ঘৰত চোৱা, 10 20 30 আৰু একক ঘৰত আছে 5 1 2 3 4 5, মুঠতে 35 টকা। আৰু ৰীমা আৰু নিহাৰ দুইটাই 35 টকাৰ খাইছে আৰু দেউতাকে খাইছে 20 টকা। একক ঘৰত একো নাই, দশকৰ ঘৰত দুটা 10 আছে, মানে 20, হয়নে? এতিয়া মুঠতে কিমান হ'ব কেনেকৈ যোগ কৰে চোৱা। এতিয়া 5 যোগ 5 যোগ 0, মুঠতে 10 হ'ল, হয়নে? এতিয়া এই দশকৰ এককৰ ঘৰত এইটো 10 হ'ল, গতিকে এই 1 10টো দশকৰ ঘৰলৈ গুচি যাব। এইটো চোৱা, 1 10টো দশকৰ ঘৰলৈ গুচি গ'ল আৰু ইয়াত থাকিব 0টো। এতিয়া 1 যোগ 3 3 1 4 4 3 7 7 2 9, মুঠতে হ'ব 90 টকা, মানে 9 10 আৰু একক ঘৰত একো নাই, মানে 0। তেওঁলোকে মুঠতে 90 টকাৰ কুঁহিয়াৰ ৰস খালে। এতিয়া আমি ইয়াত কেইটামান আছে যোগ কৰা, যোগ কৰি চাওঁ আহা। এতিয়া 7 2 9 1 10ৰ 0টো হ'ব আৰু এই 1 10টো এইফালে দশকৰ ঘৰলৈ গুচি যাব। গতিকে ইয়াত আমি এই 1 10টো এনেকৈ বহাই ল'ব পাৰোঁ, বা আমি 4 লগত 1 5 5 3 8 8 2 10 5 3 8 2 10, মানে এইটো হ'ব 100 হ'ব। ঠিক তেনেকৈ 3 7 10 10 পাছে 15ৰ 5, মানে এককটো ইয়াত থাকিব আৰু এই 1 10 যে হ'ব, এই 10টো ইয়ালৈ গুচি যাব। গতিকে 4 1 5 5 3 8 1 9 95 হ'ব। এতিয়া চোৱা, ইয়াত আকৌ শতকো আছে। 2 3 5 5 4 9 আৰু ইয়াত হ'ব 4 1 5 5 3 8 আৰু 5 3 5 8 8 1 9, ইমান। আজৰি পৰা ৰীমা আৰু নিহাৰে 100 10 আৰু 1 কাৰ্ড কিছুমান লৈ খেলিবলৈ বহিল। নিহাৰ এই কাৰ্ডখিনিৰে তুমি 432 সংখ্যাটো সাজিব পাৰিবানে? হয় পাৰিম, মোক
4খন 1ৰ কাৰ্ড, 3খন 10ৰ কাৰ্ড আৰু 2খন 1ৰ কাৰ্ড লাগিব। 432। এতিয়া 100 4খন হ'লে 100 200 300 400 আৰু 10ৰ কাৰ্ড 3টা হ'লে 10 20 30 আৰু 1ৰ কাৰ্ড 2খন হ'লে 1 2। মুঠতে হ'ব 400 3 10 2 1 মানে 400 যোগ 3 10 মানে 30 যোগ 2 1 মানে 2। মুঠতে হ'ব 432, হয়নে? বঢ়িয়া। এতিয়া ময়ো এটা সংখ্যা সাজিম। ধন্যবাদ ৰীমা, তুমি 384 সংখ্যাটো সাজা। 384 সংখ্যাটোৰ কাৰণে কি লাগিব? 100ৰ কাৰ্ড 3টা লাগিব, হয়নে? 100 100 100 হ'ব 300 আৰু 84 মানে ইয়াত 4 একক আৰু 8টা দহক আছে, গতিকে 10ৰ কাৰ্ড লাগিব 8টা। 10ৰ কাৰ্ড 8টা বা 8 10 আৰু 4 1। এতিয়া 300 যোগ 8 10 মানে 80 আৰু 4 1 মানে 4, হয়নে? মুঠতে হ'ব 300 যোগ 80 যোগ 4 384 হ'ব। এতিয়া চোৱা, আমাৰ কাৰ্ডবোৰৰ সংখ্যাবিলাকৰ যোগফল কিমান পাম চাওঁ হা। অনুমানিক যোগফল কিমান হ'ব আমি চাওঁ হা। এতিয়া চোৱা, নিহাৰ আৰু ৰীমাৰ মুঠ কাৰ্ড 100 মানে 10 10, হয়নে? এতিয়া চোৱা সংখ্যাকেইটা 432 আছে, মানে 400 মানে 4টা শ আৰু 32 মানে হৈ গ'ল 30ত 3টা 10 আৰু এককত হ'ব 2 মানে 2টা 1 সমান 432 হয়। তাৰপিছত 384 মানে 3টা 100 8টা 10 আৰু 4টা 1, মুঠতে 384। এতিয়া মুঠতে কিমান হ'ব? ইয়ে চোৱা, 1 2 3 4 1 2 3 মুঠতে 9টা 10, হয়নে? কিন্তু আমি প্ৰথমতে আমি এককৰ ফালৰ পৰা চাব লাগিব। এতিয়া এককৰ ঘৰত আছে 1 2 3 4 5 6, মানে 6টা 1, আমি 6টা 1 লিখি দিছোঁ, হয়। তাৰপিছত চোৱা, 3টা 10 আছিলে, 3টা 10 আৰু ইয়াত 8টা 10, মুঠতে কিমানটা হ'ল? মুঠতে 1 2 3 4 5 6 7 8 9 10 11টা হ'ব। আৰু এতিয়া আমি ইয়াৰে 10 10 মানে 100, এই 10 10টো 100টো 100 টকৰ ঘৰলৈ লৈ যাম, হ'ব। ইয়াত থাকিব এটা 10 বাকী, গতিকে আমাৰ হ'ব মুঠ 10টা 1 2 3 4 5 6 7 8টা। ইয়াত 7টা আছিলে আৰু এই 100টো ইফালে গুচি গ'ল কাৰণে হৈ গ'ল 8টা। 8টা 100 মানে 800, তাৰপিছত 10 এটা 810 আৰু 4 হৈ গ'ল 6টা, মানে 6 810 আৰু 6 মানে 816 হ'ব, হয়নে? এইটো যোগ কৰিলেও এতিয়া চোৱা, 2 4 6 মানে এই 6টা 1, 8 3 8 11 11ৰ 1টো এই 10কৰ ঘৰতে থাকিলে আৰু 10 10ত 100 কাৰণে এই 1টো ইয়ালৈ গুচি গ'ল, শতকৰ ঘৰলৈ গুচি গ'ল, হয়। গতিকে 4 1 5 5 3 8, গতিকে 816 হ'ব। হ'ব, বুজি পাইছানে? স্থানীয় মানৰ সহায়ত যোগ কৰোঁ আহা। ইয়াত চোৱা, একক দশক শতক। ইয়াত প্ৰথমতে আমি এককৰ ফালৰ পৰা যোগ কৰিম। 4 8 12, 12ৰ আমি 2টো একৰ ঘৰত ৰাখিলোঁ আৰু ইফালে 12 মানে 1 10 2, হয়নে? 1 10টো আমি দশকৰ ঘৰলৈ লৈ যাম, 10
10 কাৰণে 10 ক ঘৰলৈ লৈ গ'লোঁ। এতিয়া চোৱা ইয়াত 10 ক ঘৰত আছে 1 আৰু 3 1 3 4 আৰু সেই ইয়াৰ পৰা যোৱা 10টো যোগ কৰি দিম আমি ইয়াৰ লগত। গতিকে 3 1 4 1 5 5 10 হ'ব আৰু 6 2 8 হ'ব। এইটো হ'ল শতক। 8 শতক 5 দশক আৰু 2 একক মানে হ'ব 852। ঠিক তেনেকৈ আমি ইয়াত চাওঁ এককত আছে 5 আৰু 1 5 1 6 6 একক ইয়াতে পাতিলোঁ। এতিয়া দশকৰ ঘৰত আছে 8 4 আৰু 8 8 4 12 12 হ'লে এইটো আমাৰ 10 হ'লে 100 হৈ যাব। গতিকে আমি সেই একটো মানে 1 শতকটো ইয়ালৈ লৈ যাম ইয়াৰ পৰা 8 4 12 12 দশকৰ 2টো ইয়াত থাকিলে আৰু 10টো শতকলৈ গুচি গ'ল মানে 10 10 100 হয়নে? গতিকে 100টো ইয়ালৈ গুচি যাব। ইয়াত আছে শতকৰ ঘৰত এতিয়া কি আছে 3 আৰু 5 আছে 5 3 8 1 9 গতিকে 900 হ'ব হয়নে? উত্তৰটো হ'ব 926। একৰ ঘৰত 6 দশকৰ ঘৰত 2 আৰু শতকৰ ঘৰত 9। ঠিক তেনেকৈ এইটো 3 4 7 এইটো আকৌ এইটো দশকৰ পৰা এইটো শতক হ'ব হয়নে? 4 7 11 11 মানে হ'ব 1 শতক আৰু 1 দশক। গতিকে আমি 1টো ইয়ালৈ লৈ যাম 100টো ইয়ালৈ লৈ যাম। ইয়াত হ'ব 3 2 5 1 6 হ'ব। এইটো বুজি পাইছেনে তোমালোকে? এইটো ঠিক তেনেকৈ এককত 8 আৰু 6 14 14ৰ 4টো বহিব আৰু 1 দহটো ইয়ালৈ যাব। 1 দহটো ইয়ালৈ গ'লে হ'ব 7 4 11 আৰু 1টো সৈতে 12 আৰু 3 2 আকৌ এইটো ইয়াত আকৌ 12 হ'লে ইয়াৰ 1টো মানে 1 শতকটো ইয়ালৈ গুচি যাব। 10 10 বা 1 শতকটো ইয়ালৈ যাব। এইটো হ'ব 624। বুজি পাইছা? 9 6 15 5 1টো ইয়ালৈ গ'ল 9 1 10 হ'ল আকৌ 10ৰ 1টো ইয়ালৈ গুচি যাব 5 3 8 1 9 গতিকে উত্তৰটো হ'ব 905। ঠিক তেনেকৈ 0 আৰু 3 যোগ কৰিলে 3 9 1 10ৰ 0 1টো গুচি গ'ল শতকলৈ 7 1 8 1 9 হ'ব। এতিয়া আছে উপযুক্ত সংখ্যা লিখা। 325ৰ লগত 25 যোগ কৰিলে 350 হ'ল। তাৰ লগত আকৌ যদি 10 যোগ কৰোঁ 360 হ'ব। 360ৰ লগত 35 যোগ কৰিলে হ'ব 360 30 90 95 আৰু 395 100 হ'লে 495। এইটো চোৱা ইয়াত একো নাই ইয়াৰ লগত মানে 0 0ৰ লগত 50 যোগ কৰিলে ইয়াত হ'ব 50 50ৰ লগত 75 যোগ কৰিলে হ'ব 125 125ৰ লগত 125 যোগ কৰিলে হ'ব 250 250 যোগ 200 হ'লে 450। 653ৰ লগত 100 যোগ কৰিলে হ'ব 753 753ৰ লগত 50 যোগ কৰিলে হ'ব 803 803ৰ লগত 175 যোগ কৰিলে হ'ব 978 978। এতিয়া আছে 700 800 900 1011। তাৰপিছত ঘৰলৈ ঘূৰি আহোঁতে ৰীমাৰ দেউতাকে
210 টকাৰে 1 কিলোগ্ৰাম আপেল আৰু 185 টকাৰে 3 কিলোগ্ৰাম আম কিনিলে। ফল মূল কিনোতে মুঠ কিমান খৰচ কৰিলে অনুমান কৰোঁ আহা। ফল মূলত প্ৰায় 400 টকা খৰচ হ'ল। বা ইমান তৎক্ষণাৎ কেনেকৈ কৰিলে ৰীমা? মই অনুমান কৰি কৈছোঁ। 210ক নিকটৱৰ্তী শতকত 200 আৰু 185ক নিকটৱৰ্তী শতকত 200 ধৰিলৈ প্ৰায় 400 টকা খৰচ হোৱা বুলি ক'ব পাৰোঁ। নিকটৱৰ্তী শতক হয়নে? মানে ওচৰতে থকা শতক কোনটো হ'ব? যেনেকৈ 180ৰ যদি ওচৰতে থকা শতকটো হয় 200 হ'ব হয়নে? 325ৰ নিকটৱৰ্তী শতক কিন্তু 400 নহয় 300 হ'ব হয়নে? আৰু 291 নিকটৱৰ্তী শতক কিন্তু 300 হ'ব, বেছি দূৰ নাথাকে হয়নে 300লৈ। আৰু 510ৰ নিকটৱৰ্তী শতক 500 হ'ব। আৰু এইটো চোৱা 210ৰ নিকটৱৰ্তী শতক 200। এইটো চোৱা 300 আৰু 500 হ'লে যোগ কৰিলে হ'ব 800 আৰু ইফালে হ'ব 1 9 0 5 2 7 8। গতিকে কোনটো ডাঙৰ হ'ব? 801টো 800তকৈ ডাঙৰ। তিনিশ 75ৰ নিকটৱৰ্তী শতক হ'ব 400 আৰু 295 হ'ব 300। এইটো হ'ব 700 আৰু 10 0 9 7 16 6 7 3 2 5 670টো 700তকৈ সৰু। গতিকে চিনটো এনেকুৱা হ'ব। এইটো তোমালোকে নিজে কৰিবা যোগ কৰি। হ'ব, এইটো ভিডিঅ'ত আমি ইমানখিনিলৈকে কৰিলোঁ। ইয়াৰ পিছৰ ভিডিঅ'ত আমি ইয়াৰ পিছৰখিনি কৰি যাম। আৰু সেইটো ভিডিঅ'ৰ লিংক মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, তোমালোকে চাই ল'ব পাৰিবা। আৰু যদি ভিডিঅ'টো চাই ভাল পোৱা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিবা। থেংক ইউ।